নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক। জীৱনত যদি আপুনি সুখী হৈ থাকিব বিচাৰে, সফল হ'ব বিচাৰে, তেনেহ'লে ভিডিঅ'টোত কোৱা কথাখিনি মন দি শুনি যাব আৰু কথাখিনি মনত ৰাখি আগবাঢ়িবলৈ চেষ্টা কৰক। আপুনি নিশ্চয় সফল হ'ব পাৰিব আৰু সুখত থাকিব পাৰিব। সন্মান এনে এটা বস্তু যিটো নিউটনৰ তৃতীয় সূত্ৰৰ দৰে কাৰোবাক দিলে অৱশ্যেই ঘূৰাই পোৱা যায়। সুখত থকাৰ দুটাই পদ্ধতি। পৰিস্থিতিক সলনি কৰক, নহ'লে পৰিস্থিতিক বুজি নিজকে সলনি কৰক। জীৱনত ডাঙৰ মানুহ হওক, কিন্তু বেলেগক সৰু কৰি নিজেই ডাঙৰ হোৱাৰ চেষ্টা নকৰিব। জীৱনত হাঁহিবলৈ শিকক, কিন্তু কাৰোবাক কন্দুৱাই নিজেই নাহাঁহিব। সুখত থকাটোৱেই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱেই হ'ল জীৱনৰ প্ৰকৃত সাৰ্থকতা। জীৱনত সুখী হওক, কিন্তু কাৰোবাক কষ্ট দি নহয়। মানুহ এনে এটা প্ৰাণী যাক বিশ্বাস বা অবিশ্বাস কোনোটোৱেই কৰিব নোৱাৰি। বিশ্বাস কৰিলে প্ৰতাৰণা কৰিব আৰু অবিশ্বাস কৰিলে হেৰুৱাবলগীয়া হ'ব পাৰে। জীৱনত দুই ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহৰ পৰা। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে আপোনাৰ লগত কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে প্ৰয়োজনতহে আপোনাৰ লগত কথা পাতিব। যদি আপুনি দুখীয়া হয়, আপোনাক নিজৰ আপোন বা আত্মীয়সকলেও একাষৰীয়া কৰিব। কিন্তু যদি আপুনি ধনী হয়, তেন্তে আপোনাৰ দূৰ সম্পৰ্কীয় সকলেও সদায় আপোনাৰ খবৰ ৰাখিব। আপুনি আপোনাৰ বেডৰুমটোৰ পৰাই জীৱনৰ বহুত শিক্ষা ল'ব পাৰে। মূৰৰ ওপৰত থকা চাটখনে কয় উচ্চ চিন্তা কৰা, চিলিং ফেনখনে কয় মূৰটো ঠাণ্ডা কৰি ৰাখা, ওলমি থকা ঘড়ীটোৱে বাৰে বাৰে কয় প্ৰতিটো ছেকেণ্ড কিমান মূল্যৱান। আইনাখনে কয় কিবা কোৱা বা কৰাৰ আগত নিজকে চোৱা। খিৰিকীখনে কয় বাহিৰৰ জগতখন চোৱা আৰু দৰজাখনে কয় এদিন লক্ষ্যত উপনীত হ'বই লাগিব। যেতিয়া হৃদয় আৰু মগজুৰ মাজত সংঘাত হয়, তেতিয়া আপুনি হৃদয়খনক গ্ৰহণ কৰক। কাৰণ এজন হৃদয়বান মানুহ এজন বুদ্ধিমান মানুহতকৈ বহুত ভাল। বুদ্ধিমান মানুহে বুদ্ধিৰে ভাল কামো কৰিব পাৰে আৰু বেয়া কামো কৰিব পাৰে, কিন্তু হৃদয়বানজনে সদায় ভাল কামহে কৰে। কাৰোবাৰ লেতেৰা কথাৰ উত্তৰ যদি আপুনি লেতেৰা ভাষাৰে দিয়ে, তেতিয়া জয় কিন্তু সেই লেতেৰা কথা কোৱাজনৰেই হয়। কাৰণ আপোনাৰ দৰে শিক্ষিত মানুহ এজনক তেওঁ নিজৰ শাৰীলৈ নমাই আনিব পাৰিছে। কিতাপৰ পৰা মানুহে যি শিক্ষা লাভ কৰে, তাতকৈ বেছি শিক্ষা জীৱনৰ কিছু অভিজ্ঞতাইহে দিয়ে। কাৰোবাৰ ওপৰত খং কৰি থকা মানে নিজেই বিষ খাই আনৰ মৃত্যু আশা কৰা। এটা কথা মনত ৰাখিব, খং কৰিলে নিজৰেই ক্ষতি হয়। নিজক লৈ কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হোৱা ভাল, কাৰণ নিজৰ ভাল আন কোনোৱে নহয়, নিজেই ভাবিবলগীয়া হয়। কিছুমান ভুলে মানুহক বহুত বেছি শিক্ষা দিয়ে, কিছুমান কষ্টই মানুহক শিলৰ দৰে কঠিন কৰি তোলে, কিছুমান অভিমানে মানুহক বহুত বেছি সলনি কৰি পেলায়। বেছি চালাক বা টেঙৰ মানুহৰ এটাই সমস্যা, তেওঁলোকে সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁলোকৰ টেঙৰামি বুজি পায়, সেইটো কিন্তু তেওঁলোকে বুজি নাপায়। ভৰসা সেইজনকহে কৰক যি আপোনাৰ এই তিনিটা কথা বুজি পায়: হাঁহিৰ মাজত লুকাই থকা কষ্ট, খঙৰ মাজত সোমাই থকা ভালপোৱা আৰু মৌন হৈ থকাৰ কাৰণ। জীৱনত এই তিনিজনক কেতিয়াও ক্ষমা নকৰিব।
যি ভালপোৱাৰ অভিনয় কৰে, যি বিশ্বাসক মৰ্যাদা নিদিয়ে আৰু যি বন্ধুত্বৰ সুযোগ লৈ প্ৰতাৰণা কৰে। জীৱনত এই তিনিটা কথা সদায় মনত ৰাখিব। যি আপোনাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। যি আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। যি আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিব। এইটো সত্য কথা যে যাৰ মনটো ভাল হয় তেওঁৰ কপালখন বেয়া হয়। যি বেয়া ব্যৱহাৰ আপুনি আজি আন কাৰোবাক কৰিছে 10 বছৰ পিছত হ'লেও সেই একেই ব্যৱহাৰ আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। এই পৃথিৱীত সকলো স্বাৰ্থপৰ, ভাল বেয়া বুলি একো নাই। আপুনি যাৰ মন ৰাখিব পাৰে তেওঁৰ বাবে আপুনি ভাল, আৰু যাৰ মন ৰাখিব নোৱাৰে তেওঁৰ বাবে আপুনি বেয়া। এইটোৱেই সত্য। জীৱনৰ 5টা সত্য জানিলেও মাতৃতকৈ কোনেও বেছি ভাল পাব নোৱাৰে। দুখীয়াৰ কোনো বন্ধু হ'ব নিবিচাৰে। মানুহে মন দেখি নহয়, সুন্দৰ চেহেৰা চাইহে ভাল পোৱা দিয়ে। সন্মান তেওঁহে পায় যাৰ টকা আছে, আৰু যিজন নিজৰ হয় সেইজনেহে কষ্ট দিয়ে। 3টা বস্তু কেতিয়াও টিকি নাথাকে, পতন হ'বই। সেয়া হ'ল অহংকাৰ, মিথ্যাচাৰ আৰু হিংসা। 3টা বস্তু বহুত টকা থাকিলেও কিনিব নোৱাৰি। সেয়া হ'ল ভালপোৱা, বিশ্বাস আৰু বন্ধুত্ব। 3টা বস্তু কেতিয়াও ঘূৰি নাহে, সময়, কথা আৰু সুযোগ। 3টা বস্তু কেতিয়াও হেৰুৱাব নালাগে, শান্তি, আশা আৰু সততা। পৃথিৱীত এই 4টা বস্তু বিচাৰি পোৱাটো খুবেই কঠিন। নিজৰ মনৰ দৰে এজন মানুহ, কষ্টৰ সমভাগী হোৱা এজন নিস্বাৰ্থ ভালপোৱা আৰু বিশ্বাসী মানুহ। এই পৃথিৱীত সকলোতকৈ সুলভ বস্তু হৈছে পৰামৰ্শ। এজনৰ পৰা বিচাৰিলে 10জনে দিব, আৰু সকলোতকৈ দামী হৈছে সাহায্য। 10জনৰ পৰা বিচাৰিলে হয়তো এজনৰ পৰাহে লাভ কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ এই কথাখিনি আপোনাক জীৱনটো সুন্দৰভাৱে আগবঢ়াই নিয়াত নিশ্চয় সহায় কৰিব। যদি এই কথাখিনি আপোনাৰ ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।